So welcome to my YouTube channel গোবিন্দ for you. আমি প্ৰত্যেকেই যোৱাকালি নিউজটো আমি প্ৰত্যেকেই গম পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ অসমলৈ আহিছিল। গতিকে সেই পৰিকল্পনাটো চাগে তেওঁ যোৱা 28 তাৰিখৰ পৰাই আছিল, কিন্তু যেহেতু অসমৰ পৰিস্থিতি যেহেতু ভাল নহয়, গতিকে তেওঁ সেই সময়ত নাহিল। গতিকে যোৱাকালি তেওঁ আহি জুবিনদাৰ দেউতাকক তেওঁ সাক্ষাৎ কৰিছে, তেওঁ অসমবাসী ৰাইজক সাক্ষাৎ কৰিছে আৰু ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি দি তেওঁ দিল্লীলৈ গুচি গৈছে। কিন্তু ইয়াতে আমি বহুতেই ডিমোটিভেট, আমি বহুতেই ভাবি আছিলোঁ যে তেওঁ কিবা ৰাজনৈতিক কাৰণত তেওঁ কিবা দলৰ হৈ তেওঁ অসমলৈ আহিব, কিবা কেম্পেইন কৰিব। গতিকে তাৰ সম্পূৰ্ণ বিপৰীত আমি দেখিলোঁ। গতিকে তেওঁ পূৰ্ণ এটা ৰাজনীতিৰ কথা আমি কোৱা দেখা নাপালোঁ। গতিকে আমি জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো পুনৰ আমি দল সংগঠনৰ পৰা আমাৰ অসমীয়া ৰাইজে কেতিয়াও আমি আমি প্ৰতিজন অসমীয়া জুবিন অনুৰাগীয়ে কেতিয়াও নিবিচাৰোঁ যে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো কোনোবা ৰাজনৈতিক সংগঠনৰ হাতলৈ যাওঁ। গতিকে আশ্বাস দিছে আমি আৱেগিক হৈ আছোঁ প্ৰতিজন অসমীয়া ৰাইজ, ডেকাৰ পৰা বৃদ্ধলৈকে। যিহেতু জুবিনদাৰ কেছটো এটা নেশ্যনেল লেভেলত গৈ পাইছে। জাষ্টিছ ফৰ জুবিন 1.6 মিলিয়ন অতিক্ৰম কৰিলে, এটা বিশ্ব অভিলেখ সৃষ্টি কৰিলে। মুঠতে আমি আজি 28 দিন জুবিনদাবিহীন অসম কেনেকৈ এটা আমি যুৱ প্ৰজন্মই পাৰ কৰিছোঁ, এইটো আমি যুৱ প্ৰজন্মখিনি আৰু অসমীয়া ৰাইজে জানে, প্ৰতিজন অসমীয়াই জানে। এটা কিবা আধৰুৱা জীৱনৰ পৰা এটা যেন কিবা এটা হেৰুৱাইছোঁ, কি হেৰুৱাইছোঁ মুঠতে নাজানো, মুঠতে কিবা এটা হেৰুৱাইছোঁ। গতিকে এইটো একদম কল্পনাৰ বাহিৰত। গতিকে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো SITয়ে চাৰ্জশ্বিট দাখিল, এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব। গতিকে সেই চাৰ্জশ্বিটখনো আমাক ৰাজহুৱা কৰিব পৰা নাই। কাৰণটো হ'ল সেই চাৰ্জশ্বিটখনত চাগে এনেকুৱা কিবা ৰহস্য থাকিব পাৰে, যিটোৰ কাৰণে চৰকাৰে এইখন ৰাজহুৱা কৰিব পৰা নাই, যাৰ ফলত সৃষ্টি হ'ব পাৰে। চৰকাৰৰ যিহেতু এটা অসমীয়া ৰাইজৰ প্ৰতি মৰম শ্ৰদ্ধা চবৰে আছে, চৰকাৰেও জুবিনক ভাল পাইছিল। জুবিনদাই যদিও কেতিয়াবা চৰকাৰক সমালোচনা কৰিছিল, তথাপিও কিন্তু জুবিনদাক ভাল পাইছিল। প্ৰত্যেকৰে হিয়াৰ আমঠু আছিল, হিয়াৰ আপোন আছিল। কিন্তু যোৱাকালি ৰাহুল গান্ধীয়ে এটা আশ্বাস দি গ'ল বাৰু যে তেওঁ সংসদৰ শীতকালীন অধিৱেশনত তেওঁ জুবিনদাৰ তদন্তটো তেওঁ উপস্থাপন কৰিব। কি কৰে এইটো সময়ে ক'ব বাৰু। কিন্তু জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো কোনো ৰাজনৈতিক দলৰ হাতলৈ নগ'লে বেছি ভাল হ'ব। আৰু গৰিমা বৌ তেওঁলোকৰ জুবিনদাৰ আত্মীয় যিখিনি আছে, তেওঁলোকে বাৰে বাৰে কৈছিল যে এখন জুবিনদাই শান্ত অসম বিচাৰিছিল। গতিকে শান্ত হৈ থাকক, বেছি বিভ্ৰান্ত যেন সৃষ্টি নকৰে। বহুতে কিছুমানে বাৰু বহুত বিভিন্ন ধৰণৰ পোষ্ট কৰে বাৰু বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে। গতিকে সেইবিলাক নকৰিব, জুবিনদা ন্যায় পাবই। এইটোতো চৰকাৰেও আশ্বাস দিছে। চৰকাৰে যিহেতু চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে জুবিনদাক ন্যায় দিব, আমি বিশ্বাস ৰাখিব লাগিব। বেছি আৱেগ, আজি 28টা দিন পাৰ কৰিছোঁ বাৰু, কেনেকৈ এইটো সময়ে জানে এই 28 দিন কেনেকৈ গ'ল। জীৱনত সকলোতকৈ বিষাক্ত দিন এতিয়া পাৰ কৰি আছোঁ। যোৱা 19 তাৰিখৰ পৰা আজি এমাহ হ'ল, গমকে নাপালোঁ কেনেকৈ গ'ল। জুবিনদা মাথাটোত অকল জুবিনদা কি কৰিম, জুবিনদাই ন্যায় পাব তাকে ভাবি থাকোঁ। টোপনিত কেতিয়াবা মনত পৰে, মোবাইলটো চালেই জুবিনদা কথাবিলাক আহে, ক'ব ইচ্ছা যায়। কি ক'ম, কি কৰিম। যিহেতু আইনখন আদালতৰ হাতত থাকে, গতিকে আইনখন হাতত তুলি নল'ব কোনো। জুবিনদা ন্যায় পাবই, এইটো চবেই জানে। জুবিনদাই অমৰ সৃষ্টি। তেওঁ যদিও গুচি গ'ল, জাতি বৰ্ণ চবকে এক কৰি গুচি গ'ল। গতিকে এটাই আশা, কোনো যেন এটা বিভ্ৰান্ত সৃষ্টি, আৱেগিক নহয়, এটা অপ্ৰীতিকৰ সৃষ্টি নকৰে অসমত। গতিকে জুবিনদা কেতিয়াও বিচৰা নাছিল এখন অশান্ত অসম। জুবিনদা জীয়াই থাকোঁতেও অশান্ত অসম বিচৰা নাছিল, কিন্তু এতিয়া তেওঁ চাগে যদি এটা অপ্ৰীতিকৰ সৃষ্টি হয়, তেওঁৰ আত্মাই
অন্তত অকণমান হ'লেও কান্দিব। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এখন শান্ত অসম সৃষ্টি এখন গঢ়ি তোলাৰ আমি প্ৰয়াস কৰাৰ উচিত। আমাৰ চৰকাৰৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, চৰকাৰে নিশ্চয় জুবিন দাক ন্যায় দিব। অলপ পলম হ'লেও আমি ধৈৰ্য ৰাখিব লাগিব। গতিকে যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই কথাবিলাক আপোনালোকৰ ভাল লাগে, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ল'ব আৰু নতুন নতুন ভিডিঅ' পাবলৈ। ধন্যবাদ।